ব্লাড ৰিলেশ্যনৰ এটা খুব ইণ্টাৰেষ্টিং কুৱেশ্যন যিটো আমি কোডেড ৰিলেশ্যনশ্বিপ বুলি কওঁ য'ত এনেকুৱা ধৰণৰ আমাক কিছুমান বস্তু দিয়া থাকে যেনেকৈ ইয়াতে আমাক এটা ইকুৱেশ্যন দিয়া আছে আৰু এনেকুৱা ধৰণৰ ইকুৱেশ্যন দি পেলাই আমাক এনচাৰ উলিয়াব দিয়ে আমি চিম্পলি কি কৰোঁ ইকুৱেশ্যনটো পাৰ্ট কৈ ড্ৰয়িং বনাবলৈ চেষ্টা কৰোঁ যেনেকৈ ইয়াতে কৈছে $Q $, বুলি ক'লে ইয়াতে কোনটো লাইন আহিব প্ৰথম লাইনটো মন কৰিব লাগিব $Q মানে কি $Q মানে P is the son of Q হৈ যাব তো P হৈ যাব son কাৰ পুতে P হৈছে Qৰ পুতে হৈ গ'ল নেক্সট আমাক কি কৈছে Q আৰু V ৰ মাজত আছে হ্যাশ চিম্বলটো আৰু হ্যাশ চিম্বলটো কি বুজায় হ্যাশ চিম্বল মানে এই লাইনটোৰ কথা কৈছে তো Q is the mother of V হৈ যাব তো Q হৈ গ'ল মাদাৰ কাৰ মাদাৰ V ৰ মাদাৰ হৈ গ'ল Q and V ৰ মাজত আছে না হ্যাশটো তাৰপিছত @ চিম্বলটো আছে @ চিম্বল মানে এই লাইনটোৰ কথা কৈছে ইয়াতে কি আছে V @ B মানে V is the husband of B তো V হৈ গ'ল হাজবেন্ড কাৰ হাজবেন্ড V is the husband of B তো B ৰ হাজবেন্ড হৈ গ'ল V তো ফাইনালি আমাৰ ড্ৰয়িং কমপ্লিট আমাৰ যেটো ইকুৱেশ্যন দিয়া আছিল তাৰ পৰা আমি ড্ৰয়িং বনাই কমপ্লিট কৰিলো এতিয়া আমি চাব লাগে কুৱেশ্যনত কি কৈছে এটা কৈছে হাউ ইজ P ৰিলেটেড টু B তো P এ কেনেকৈ B ৰ লগত জড়িত হৈছে অপচনৰ ফালৰ পৰা যদি চোৱা যায় P হৈছে B ৰ হাজবেন্ডৰ ভায়েক তো হাজবেন্ডস ব্ৰাদাৰে হৈ গ'ল আমাৰ এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ